যোৱা 14 ফেব্ৰুৱাৰী যিটো যোগদান হ'ল চালবাৰী ইউথ বিপিএফৰ অফিচত তো ইয়াত কোৱা হৈছে হয় যে 51 জন 51 জনে ইউপিপিএল আৰু এফসু সমৰ্থকে জয়েন কৰিছে বুলি কিন্তু আমি দেখিছো আপোনালোকে ভিজুৱেলো চাব পাৰে ইয়াত দিলীপ স্বৰ্গীয়াৰী হয় আগত বিপিএফ আছিল আমাৰ ইউপিপিএলত আহিল আৰু তেওঁক আমি আমাৰ দলত যেহেতু থাকি কাম কৰিম বুলি এখেতে মানে কথা দিছিলে তো তাৰ কাৰণে এখেতক চালবাৰী ব্লক কমিটি ইউপিপিএলৰ উপসভাপতি হিচাপে দায়িত্ব দিয়া হৈছিল কিন্তু প্ৰবীণ নায়ক আমাৰ দলত হয় যোগদান কৰিছে কিন্তু তেওঁক দায়িত্ব দিয়া হোৱা নাছিল তেনেকুৱা আৰু আন যিখিনি থাকিল যেনেবা 51 ৰ 49 জন এই 49 জনে কোনো এফসু বা ইউপিপিএল সমৰ্থক নহয় আমি কোনো চিনি নাপাওঁ এখেতসকলক আপোনালোকে ভিজুৱেলো চাব পাৰে আমাৰ দলত কোনো পদবীও নাছিল এই সকল ব্যক্তিসকলে আৰু এখেতসকলে কোনো এক্স মানে এফসু পদবী থকা মানুহ নহয় আমি জানাত আৰু এটো আপোনালোকে ভিজুৱেলো চাব পাৰে এটো কোনো এফসুৰ পৰা আহা কোনো যোগদান কৰা নাই এফসুৰ পৰাও আৰু ইউপিপিএলৰ পৰাতো মই কলো মই স্বীকাৰ কৰিছো এই দুজনে আৰু আগতে এখেতসকলে বিপিএফতে আছিল মানে কিন্তু বাকি যিখিনি 49 জন মানে 51 ত 49 জন এখেতসকলক কিন্তু আমি চিনি নাপাওঁ এখেতসকলে আমাৰ ইউপিপিএল দলৰো নহয় বা এফসু এফসু নহয় মানে এফসুৰ পৰা আহাও নহয় মানে সকলে জানে আমাৰ বিটিআৰবাসী সকলো ৰাইজে দেখিছে যে সমগ্ৰ বিটিআৰতে বিপিএফৰ যিখিনি লিডাৰ ডাঙৰ লিডাৰ এখেতসকলে বিপিএফৰ আদৰ্শটো ভাল পোৱা নাই বৰ্তমান আৰু আমাৰ ইউপিপিএলৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব সৰকাৰো চলি আছে আৰু মানে দলো চলি আছে এই দলৰ নীতি আৰু আদৰ্শক ভাল পাই কিন্তু বহুত মানে বিপিএফৰ মানে নেতাসকলে আৰু এখেতসকলৰ সমৰ্থকসকলেও জাগাই বহুত জাগাত মানে যোগদান কৰিছে আৰু হেতুকে হ'ব পাৰে মানে বিপিএফ দলে অকমান মানে বিভ্ৰান্তি হৈছে অলপমান মানে কিবা মানে টেনচন হৈছে নিশ্চয় আৰু হেতুৰ কাৰণে কিছু মানে এনে মানে কৰবাৰ পৰা মানুহ আনিও মানে যোগদান কৰা যিখিনি ব্যৱস্থা এই ব্যৱস্থাখিনি হিয়তে কৰিব পাৰে কিন্তু হিয়তৰ কথা এইখিনি কথাটো মই নেজানো আমাৰতো মথনগুৰি আৰু চালবাৰী আমি চালবাৰীটো আমাৰ মানে বিপিএফতে আছিল যেনবা জয়মচাহী ডাঙৰীয়া এমচিএল হিচাপে আমাৰ দলত আহিল আৰু আমাৰে এমচিএল হ'ল আৰু আমাৰ বৰ্তমান আৰু চালবাৰী সমষ্টি আমাৰ ইনটেক থাকিব আমাৰ ইউপিপিএলৰে হ'ব এইটো আমিয়ে জয়ী হ'ম প্ৰাৰ্থী জনে নহওক কিয় আৰু মথনগুৰি সমষ্টিটো আমাৰ ইউপিপিএল দলৰ যিখিনি মানে কাম কাজ এইটো বহুত মানে ওপৰলৈ গৈ আছে ৰাইজৰ সমৰ্থনটো আমি পাই আছো আমাৰ মানে দলীয় কৰ্মকৰ্তাসকলে কাম কৰি আছে ইয়াতেও আমি আশাবাদী আমি দুয়োটা সমষ্টিতে আমি নিশ্চয় মানে আগবাঢ়িব পাৰিম এটো নিশ্চয় আছে আপোনালোকে দেখিব আৰু আমাৰ খালবাৰীত মাত্ৰ নহয় অন্য সমষ্টিটো মানে বিপিএফৰ ডাঙৰ নেতা আৰু এখেতসকলৰ ভাল সমৰ্থকসকলে ইউপিপিএল দলৰ নীতি আৰু আদৰ্শক ভাল পাই এই দলক সহায় কৰাৰ কাৰণে এই দলক শক্তিশালী কৰাৰ কাৰণে মানে এই দলত যোগদান মানে কৰিব বহুত আগ্ৰহ হৈ আছে আৰু খুব কম দিনৰ ভিতৰতে আকৌ মানে যোগদান কাৰ্যসূচী আমাৰো আছে অন্য মানে সমষ্টিবোৰতো আছে